যে ক'ব যে ইয়াক মাৰি লওঁ বুলি কয় ক'ৰবাত এনেই খুন্দিয়াই দিব চিবিৰতে ধৰি হাত নলগাবি কোনো একো কথা নকবি দাদা এইবিলাক বাদ দিয়ক আপোনাক মই এটা কথা অনুৰোধ কৰিছোঁ শুনি লওক আপুনি ক'লে মই অসমত জন্ম লোৱা লাইটত কি ফ্লাক্স নজ্বলে নেকি লাইট জ্বলা আপুনি অসমত জন্ম লোৱা বুলি ক'লে আজি আপুনি যে আমি যেতিয়া প্ৰশ্ন সুধিলোঁ আপুনি অসমত জন্ম লৈছে যদি আপোনাৰ মিনিমাম এতিয়া 50 বছৰ হ'ল আপোনাৰ চুলি দাড়ি পকিছে মানুহজন চাই কিনে অসমত বিহু কেইটা কওকচোন আপুনি বিহু কেইটা আপুনি অসমীয়া হিচাপে আপুনি অসমীয়াক ভাল পাওঁ বুলি ক'লে কিন্তু আমি অসমীয়াত তিনিচুকীয়াত আমি যেতিয়া বজাৰলৈ আহোঁ কিন্তু বণিক গোষ্ঠী ব্যৱসায়ীসকলে কিন্তু অসমীয়া ভাষাটো ব্যৱহাৰ কৰা নেদেখোঁ অসমীয়া ভাষাটোক মৰ্যাদা দিব নিবিচাৰে আৰু সিহঁতৰ ল'ৰা ছোৱালীক অসমীয়া ভাষা শিকিব লাগে বুলি যে বোপাই তহঁতি অসমীয়া ভাষা শিক যে অসমখনত ব্যৱসায় কৰি আমি খাবলৈ আহিছোঁ অসমীয়া ভাষাটো শিক বুলি কিন্তু আজিলৈকে কোনো মাক দেউতাকে জ্ঞান দিয়া নাই এই জ্ঞান নিদিয়া আৰু ৰহস্যটো কি সিহঁতি ব্ৰিটিছৰ দৰে যেনেকৈ ব্ৰিটিছে ভাৰতবৰ্ষত বা অসমত আহি কিনে শোষণ কৰিছিলে ঠিক তেনেধৰণে কি আমাৰ অসমত আহি বহিৰাগত ৰাজ্য বণিক গোষ্ঠী আহি অসমত কি এনেকৈ শাসন চলাম বুলি ভাবিছে নেকি আজি যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে তিনিচুকীয়া পুৰণিকলীয়া মটক মৰাণৰ ৰাজ্য এই তিনিচুকীয়া স্থিত নপুখুৰীত ঐতিহাসিক নপুখুৰীত আজি ছট পূজা পালন কৰিব নিদিওঁ বুলি কোৱা স্বত্তেও যে আপোনালোকৰ বিহাৰী সম্প্ৰদায়ৰ মানুহে আহি কিনে ইয়াত যে বলপূৰ্বকভাৱে যে আমি পূজা পালন কৰিমেই বুলি যে ইয়াত তেখেতলোকে শক্তি প্ৰদৰ্শন কৰিবলৈ আহিছিলে তেনেহ'লে আমাৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ লগত আপোনালোকে মিলিজুলি থাকিব নিবিচাৰে নেকি আজি আমি ইয়াত আমাৰ নিজববীয়াকৈ আমি কেইটামান কথা আলোচনা কৰি আছোঁ আপুনি মনে মনে আহি ৰ'ব মই কথাটো ক'ব দিয়ক আপুনি মনে মনে আহি কিনে আমাক ভিডিঅ' কৰিলে মানে আপুনি কি কথা বুজাব বিচাৰিছে আপুনি তাৰপিছত ক'লে যে মই যেতিয়া আপোনাক প্ৰশ্ন কৰিলোঁ আপুনি কোন আপুনি ক'লে যে মই এজন মেডিয়া চোৰৰ নিচিনা নাহে ৰ'বচোন আপোনালোকে মেডিয়া কেতিয়াও চোৰৰ নিচিনা নাহে দেই মেডিয়া গণতন্ত্ৰ চতুৰ্থ স্তম্ভ হয় জানে নাই সংবাদ মাধ্যমক আমি সংবাদ মাধ্যমক সন্মান জনাওঁ দেই কিন্তু আপোনালোকক আপোনালোকে মাথা বেয়া নকৰিব ৰ'ব কথাখিনি ক'বলৈ দিয়ক তাৰপিছত ক'লে যে ময়ো এজন অসমীয়া মই অসমীয়াক ভাল পাওঁ তেন্তে মোক এটা কথা উত্তৰ দিয়ক আপুনি অসমৰ বিহু বিষয়ে কওক ৰ'ব আপুনি অসমৰ বিহু বিষয়ে কওক কেইটামান কথা কওক মানে বিহু কেইটা কি বিহু কোনটো বিহু পালন কৰোঁ আপোনালোকৰ সংস্কৃতিতে আমিও পালন কৰিম অসমৰ মাতৃভাষাটো আপোনালোকে মৰ্যাদা দিব নিবিচাৰে অসমৰ মাতৃভাষাটো আপোনালোকে ক'ব নিবিচাৰে ব্যৱহাৰ নকৰে অৱমাননা কৰে আপোনালোকে বিহাৰী পট্টি মাৰোৱাৰী পট্টি তিনিচুকীয়াত কি কাম আছে দেশৰ আমাৰ শ্বহীদসকল আছে কনকলতা বৰুৱা লাচিত বৰফুকন সেইসকলৰ নামেৰে পথসমূহ নামাকৰণ কৰিব লাগে বুলি আপোনালোকে কেতিয়াও কিন্তু এনেকুৱা ধৰণৰ কথা আলোচনা নকৰে যিহেতু আপুনি এজন সাংবাদিক এজন সামাজিক মানুহ হয় জানে নাই আপুনি আপোনালোকৰ মানুহখিনিক এনেকুৱা ধৰণৰ কথাবিলাক যে আপোনালোকৰ মাজত আলোচনা কৰিব লাগে যে এইটো কথা যে হয় দেই আমি যে তিনিচুকীয়াত আছোঁ বা অসমত আছোঁ অসমৰে সাৰ পানী খাই অসমৰে ৰস খাই আমি অসমত হাগি কিনে গুচি যাব নালাগে অসমখনকো আমি নিজৰ আই মাতৃ বুলি ভাবিব লাগে বুলি আপোনালোকে এবাৰ হ'লেও মনত কিন্তু অনুধাৱন কৰি নাচালে আপোনালোকে খালী অপমান কৰিব বিচাৰে আমি যেতিয়া জোৰ জবৰদস্তি কৰোঁ তেতিয়ালৈকে আপোনালোকে তেতিয়া আপোনালোকৰ ফ্লগ এখন বনায় তেতিয়া আপোনালোকে নাম এটা বদলি কৰি দিয়ে আমি কেলৈ ক'ব লাগে সেইটো কথা আপোনালোকে নিজে উপলব্ধি কৰিব লাগে এইখিনি কিন্তু এতিয়া আমাক সেইবিলাক নালাগে এটা কথা কওক আজি তিনিচুকীয়া ঐতিহাসিক এই বেংমৰা আমি আছোঁ ভালটো কথা নকবি এতিয়া বিহু কেইটা কওক মই কিন্তু যাব নিদিওঁ যোন আহক যাব নিদিওঁ ডাইৰেক্ট কথা বিহু কেইটা কওক ভালকৈ ভিডিঅ' কচোন এইটো এটা প্ৰমাণ দিছে অনা অসমীয়াই যে অসমীয়াক ভাল পায় নে নাপায় এইটো প্ৰমাণ কওক মই আপোনাক সেইটো কৈ আছোঁ কোনো মাজত মান নামাৰিব মই আপোনাক সেইটো কৈ আছোঁ আমি যিটো মানে আমাৰ চাইডৰ পৰা যিটো বিহু আমি ফ'ল' কৰোঁ বিহু ফ'ল' কৰে এটা ভোগালী বিহু ৰঙালী বিহু আৰু ভোগালী বিহু কোন মাহত পাতে ভোগালী বিহুটো ৰ'ব না মাজত ভোগালী বিহুটো কোন মাহত পালন কৰে সেইটো কওক আপুনি
আপুনি যদি পালনে কৰে ভোগালী বিহুটো কেতিয়া পালন কৰে অঁ আপুনি কওক মাজত নেমাতিব জানুৱাৰী মাহতে আমি বিহু পালন কৰোঁ আৰু এপ্ৰিল মাহতে বিহু পালন অসমীয়া কোন মাহত পালন কৰে ভোগালী বিহু অসমীয়া কোনটো মাহত পালন কৰে আপোনালোকে ভোগালী বিহু আপোনাৰ আমি এপ্ৰিল মাহ মানে অসমীয়া মাহ বুলি ক'ব নোৱাৰোঁ কেলেকে অসমীয়া মাহ ক'ব নোৱাৰিবি কেনেকে ক'ব নোৱাৰিবি কেনেকে ক'ব নোৱাৰিবি তই ইয়াৰ ওচৰত কোনো নাহিবি বনাই আছে নাই ছাৰ ইয়াক একো কয় নাই মনে মনে আহি বেয়া কাম কৰিছে না আপুনি ক'ব আপুনি অসমীয়া ভাষা ভাল পায় অসমীয়া ভালকে অসমত জন্ম হৈছে বুলি কৈছে অসমীয়া ব্যঞ্জন মনকেইটা চব মনকেইটা ই বেয়া কাম কৰিছে কিন্তু দেই পানী ধৰি মই টকা হ'লে মনে মনে ভিডিঅ' কৰি আছিলে আমি কথা আলোচনা কৰি থকা মনে মনে কথা ই ভিডিঅ' কৰিছে ই কৈছে যে মই জন্ম অসমত হৈছিল বুলি কৈছে এই পলক কৈছে মই অসমত জন্ম হোৱা বুলি কৈছে কিন্তু ই অসমত যে অসমীয়া বিহু কেইটা নাজানে মেডিয়া হয় বিহু কেইটা নাজানো যে বিহু কেইটা নাজানো অসমীয়া বিহু শুনে নেকি নিউজ বজাই আছো কিন্তু মই প্ৰথম